ৰঙিয়াৰ আৰিমত্ত বৈদ্যগড় গাঁও পঞ্চায়তত অৰুণোদয় 3.0 আঁচনিৰ অধীনত 9,000 ধন লাভ কৰি উৎফুল্লিত হিতাধিকাৰী। আৰিমত্ত মিনি ষ্টেডিয়ামত অনুষ্ঠিত অৰুণোদয়ৰ ধন বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ স্থানীয় কেইবা সহস্ৰাধিক মহিলা হিতাধিকাৰীৰ। তদুপলক্ষে আৰিমত্ত বৈদ্যগড় গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় এখনি সভা। উক্ত সভাত আঞ্চলিক পঞ্চায়ত সদস্য অচ্যুত লহকৰ, পাণ্ডুৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য লিতেন কলিতা, ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী শিপ্ৰা দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি সমবেত মহিলা হিতাধিকাৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে। ইফালে অনুষ্ঠানৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনৰাশি প্ৰদানৰ শুভাৰম্ভ কৰা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰত অংশগ্ৰহণ কৰে সমবেত মহিলাসকলে। আজি আৰিমত্ত বৈদ্যগড় পঞ্চায়তৰ অন্তৰ্গত মাননীয় দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি অভিলেখী আঁচনি অৰুণোদয় সিউৰ জৰিয়তে আমাৰ মহিলাখিনিক যি সন্মান দিছে, এই সন্মান পাবলৈ আমাৰ আৰিমত্ত বৈদ্যগড় অঞ্চলৰ আই মাতৃসকলেও পাবলৈ সক্ষম হৈছে। সেয়ে আজি এই 10 মাৰ্চ তাৰিখে আই মাতৃসকলক 9,000 টকা যি দিয়াৰ ব্যৱস্থা আমি আৰিমত্ত বৈদ্যগড় পঞ্চায়তৰ এই আৰিমত্ত মিনি ষ্টেডিয়ামত আজি সভা অনুষ্ঠিত কৰিছোঁ। এই সভাত আই মাতৃসকলৰ সম্পূৰ্ণ সহযোগিতা দিছে। কমেও 3,000 মহিলা আজিৰ এই সভাত উপস্থিত হৈ তেখেতসকল আনন্দিত হৈছে। তেখেতসকলৰ যি আৰ্থিক অনুদান পাই তেখেতসকলৰ যি সকাহ পাইছে, সেই সকাহে তেওঁলোকক আনন্দিত কৰিছে। তেখেতসকলে আমাৰ আই মাতৃসকলে বুজাইছে যে আজি তেওঁলোকৰ যি অভাৱ, এই আঁচনিৰ জৰিয়তে তেওঁলোকে কিছু হ'লেও সকাহ পাইছে। আৰু বিজেপি চৰকাৰক, মাননীয় দক্ষ মুখ্যমন্ত্ৰী মহোদয়ক তেখেতসকলে ধন্যবাদ দিছে। আৰু আমিও তেখেতসকলৰ এই উৎসাহে আমাক আগন্তুক দিনত আৰু অধিক প্ৰেৰণা যোগাব বুলি মই আশা কৰিছোঁ। ৰঙিয়াৰ পৰা তন্ময় দাসৰ ৰিপৰ্ট, ATV।